নমস্কাৰ দূৰদৰ্শনৰ জীৱন মধুৰ অনুষ্ঠানটিৰ সমূহ দৰ্শকলৈ প্ৰীতি ভৰা শুভেচ্ছা জনাইছো প্ৰিয় দৰ্শক আমাৰ এই ধৰাৰ বুকুত আমাৰ জীৱনটো মাথো দুদিনীয়া জীয়াই থকা কালছোৱাত আমি এটা সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো সকলোৱে কাম্য কৰোঁ জীৱনৰ ঘাট প্ৰতিঘাত সমস্যা দুখ কষ্ট ৰোগ ব্যাধি সকলোবোৰ অতিক্ৰম কৰি জীৱনৰ সুন্দৰতাখিনি জীৱনৰ মধুৰতাখিনি আমি সকলোৱে উপভোগ কৰিব পাৰোঁ প্ৰিয় দৰ্শক আহকচোন আমি কেনেকৈ এই মূল্যৱান জীৱনটোৰ এই ইমান সৰু সময়খিনিত আমি আমাৰ জীৱনটো কেনেকৈ ৰোগমুক্ত কৰি মানসিক চাপ মুক্ত কৰি এটা সুন্দৰ জীৱনশৈলীৰে আমি জীৱনৰ মাদকতাখিনি আমি জীৱনৰ মধুৰতাখিনি উপভোগ কৰিব পাৰোঁ এই বিষয়ে আলোচনালৈ আজি আমাৰ মাজত উপস্থিত আছে আমাৰ মুখ্য অতিথি ডাক্তৰ অনিল কুমাৰ শৰ্মা মই প্ৰথমে আপোনালোকৰ আগত তেখেতৰ পৰিচয় দাঙি ধৰিবলৈ ওলাইছোঁ তেখেত হৈছে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক মুৰব্বী অধ্যাপক ষষ্ঠ বিত্ত বিভাগৰ তথা আয়ুৰ্বেদিক মহাবিদ্যালয় USTMৰ প্ৰাক্তন অধ্যক্ষ আমাৰ অনুষ্ঠানৰ ফালৰ পৰা আপোনালৈ সম্বৰ্ধনা জনাইছোঁ নমস্কাৰ যেহেতু আমাৰ অনুষ্ঠানটোৱে হৈছে জীৱন মধুৰ অনুষ্ঠান আপুনি জীৱন মধুৰতাৰ ওপৰত কি ক'ব বিচাৰে জীৱন মধুৰ অৰ্থাৎ জীৱনৰ মধুৰতাখিনি আমাৰ প্ৰাপ্য আমাৰ কাম্য জীৱনটো কেনেকৈ সুন্দৰ কৰি ৰাখিব পাৰোঁ সুস্থ কৰি ৰাখিব পাৰোঁ অৰ্থাৎ আৰোগ্য লাভ কৰি থাকিব পাৰোঁ মই এটা আগৰ কথালৈ গৈছোঁ আমাৰ ক্লাছিকেল পাৰ্ট এটা লৈ গৈছোঁ এটা শ্লোক আছে তাত কৈছে যে ধৰ্ম অৰ্থ কাম মোক্ষণম আৰোগ্যম মূলমুত্তমম এটা লাইন কৈ দিলোঁ মই অৰ্থাৎ ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰিটাৰ ওপৰত মানুহৰ কোনো কাম নাই ধৰ্ম মানে কৰ্তব্য কৰণীয় যি বয়সত যিটো যাৰ যি কৰণীয় অৰ্থ উপাৰ্জন অৰ্থ কামনা বাসনা অৰ্থ উপাৰ্জন বিদ্যা লাগিল চাকৰি লাগিল ঘৰ লাগিল বিয়া বাৰু হ'ব লাগিল এনেকুৱা ধৰণৰ তাৰপিছত ধৰ্ম অৰ্থ কামত মানে ডিজায়াৰ মই ক'লোৱেই আৰু মোক্ষ হৈছে এটা শান্তিপ্ৰাপ্ত অৱস্থা শেষ বয়সত আমি যিটো বিচাৰোঁ এইকেইটা মূলতে হ'ল আৰোগ্য লাভ কৰিব আৰোগ্যম মূলমুত্তমম গতিকে আৰোগ্য কামনাটো আমাৰ মূল কথা আৰু তাকে লৈ আমি জীৱনটো মধুৰ কৰোঁ মই ভাবোঁ এইটোৱে জীৱন মধুৰ অনুষ্ঠানৰ তাৎপৰ্য বুলি মই ভাবোঁ হয় হয় ঠিক আছে ধন্যবাদ যিহেতু আমি জানো যে আমাৰ স্বাস্থ্যটোৱে আমাৰ পৰম সম্পদ কথাতে কয় যে দেহা থাকিলেহে বেহা গতিকে আমি এটা সুন্দৰ সুস্থ স্বাস্থ্য এটা যেতিয়া নাপাওঁ আমি জীৱনৰ মাদকতাখিনি আমি জীৱনৰ মধুৰতাখিনি কেতিয়াও উপভোগ কৰিব নোৱাৰোঁ গতিকে আপুনি স্বাস্থ্যৰ সম্পৰ্কত কি ক'ব বিচাৰে হয় স্বাস্থ্য সম্পৰ্কে বা হেল্থ আমি কথাতে কোৱা যায় হেল্থ ইজ ৱেল্থ স্বাস্থ্যই পৰম সম্পদ স্বাস্থ্য থাকিলে বাকীখিনি জীৱনৰ অহাটো কিছু সম্ভৱ হয় বিশ্ব স্বাস্থ্য সংস্থা WHO গঠন হৈছিল 1948 চনত আৰু যেতিয়া ৰাষ্ট্ৰসংঘ গঠন হয় 1945 চনত তেতিয়া ৰাষ্ট্ৰসংঘত আমাৰ যিবিলাক প্ৰতিনিধি আছিল বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহি একগোট হৈছিল তেতিয়া তেওঁলোকৰ কিছু চাইনা ব্ৰাজিল আৰু অন্যান্য দেশৰ প্ৰতিনিধিয়ে উত্থাপন কৰিছিল এটা কথা যে আমাক ৰাষ্ট্ৰসংঘ গঠন হ'ল কিন্তু আমাৰ স্বাস্থ্য সংস্থা এটা যে বিশ্বব্যাপী আমাৰ সমস্যাবোৰ স্বাস্থ্যৰ সমস্যাবোৰ যাতে চাব পাৰে এই প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধত বহুত মানুহৰ ঘূণীয়া হ'ল বা এইবিলাক যেনেকৈ চোৱা চিতা এটা অৰাজনৈতিক সংগঠন যাৰ কোনো জিঅ'গ্ৰাফিকেল বেকগ্ৰাউণ্ড মানে পৰিধি নাথাকে সকলোৰে গ্ৰহণযোগ্য আৰু মহামাৰীৰ ক্ষেত্ৰত তেতিয়া যথেষ্ট হাইজা স্মল পক্স বৰবসন্ত এইবিলাক আছিল অন্যান্য মহামাৰী আছিল এইসমূহ নিয়ন্ত্ৰণ কৰাৰ কাৰণে এটা সংস্থা লাগে তেতিয়াই বিশ্ব স্বাস্থ্য জন্ম হ'ল আৰু এটা ড্ৰাফ্ট এমেণ্ডমেণ্ট কমিটি সংবিধান কমিটি কৰি দিলে আৰু 1948 চনৰ 7 এপ্ৰিলত এই সংবিধানখন গ্ৰহণ কৰা হয় তাত পাতনিত আছে যে হেল্থ ইজ এ ষ্টেট অফ কমপ্লিট ফিজিকেল মেণ্টেল এণ্ড ছ'চিয়েল ৱেল বিং নট মেয়াৰলি এন এবচেঞ্চ অফ ডিজিজ অৰ ইনফৰ্মিটি অৰ্থাৎ স্বাস্থ্য বুলিলে আমি শাৰীৰিক মানসিক আৰু সামাজিকভাৱে সুস্থ হ'ব লাগিব আৰু অকল স্বাস্থ্যৱান হ'লেই দেখাত স্বাস্থ্যৱান হ'লেই নহয় বা তেওঁ এটা আতিল শৰীৰ দেখাত আমি দেখিছোঁ বা ৰোগ দেখা নাই আমি দেখাত কিন্তু তেওঁ স্বাস্থ্যৱান বুলি আমি ধৰি ল'ব নোৱাৰিম সকলো দিশৰ পৰাই মানে সুস্থ হ'ব লাগিব পূৰ্ণ স্বাস্থ্য বুলি কোৱা হয়
ঠিক আছে আমি স্বাস্থ্য কথাটো মানে এতিয়া সকলো দিশৰ পৰা শাৰীৰিক হওক মানসিক হওক সামাজিক হওক গোটেইকেইটা স্তৰৰ পৰা আমি মানে সুস্থ হ'বলৈহে আমি মানে 7 এপ্ৰিলটো আমি বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় ৱৰ্ল্ড হেল্থ ডে একোটা বিষয়বস্তু থিম দিয়ে সেই বিষয়বস্তুৰ ওপৰত আলোচনা হয় এবাৰো হৈ গ'ল যোৱা আজি কিছুদিন আগতে ঠিক তেনেকৈ আমাৰ বিভিন্ন দিন কিছুমান আছে ডে বিভিন্ন ৱৰ্ল্ড ডায়েবেটিছ ডে ৱৰ্ল্ড কিডনি ডে ৱৰ্ল্ড লিভাৰ ডে ৱৰ্ল্ড হেপাটাইটিছ ডে এনেকুৱা ধৰণৰ দিনত আমাৰ বিভিন্ন গাঁও ভূঁই স্কুল শিক্ষানুষ্ঠানসমূহে এইটো এটা চৰ্চা কৰিব লাগে স্বাস্থ্যৰ ওপৰত এৱাৰনেছ এটা সজাগতা সৃষ্টিৰ কাৰণে মানুহৰ পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে বহুত লাভ হয় এতিয়া আপোনাক যিহেতু আপুনি আছিল চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ আপুনি অধ্যাপক আছিল গতিকে আমাৰ ভাৰতবৰ্ষত যেটো আমাৰ আয়ুৰ্বেদটো আটাইতকৈ প্ৰাচীনতম চিকিৎসা বিজ্ঞান বুলি কোৱা হয় আৰু ভাৰততে ইয়াৰ জন্ম লাহে লাহে বিভিন্ন দেশত ইয়াৰ প্ৰসাৰ ঘটিবলৈ ধৰিলে ইয়াৰ জনপ্ৰিয়তা পৰিধি দিনক দিনে বাঢ়িবলৈ ধৰিছে আয়ুৰ্বেদে আমাৰ জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি সাধনত কেনেকুৱা ধৰণৰ ভূমিকা ল'ব পাৰে এই বিষয়ে আপুনি কি কয় হয় মই আগতে যে ক'লো বিশ্ব স্বাস্থ্য সংস্থা যেটো স্বাস্থ্যৰ সংজ্ঞা মহৰ্ষি সুশ্ৰুতে তেওঁ খ্ৰীষ্টপূৰ্ব 300 পৰা 200 ভিতৰত তেওঁৰ কাল আগৰ ঋষিমুনিসকলৰ জীৱনকাল বহুত আছিল বহুত বেছি আছিল তেওঁলোকে বহুত কাম কৰিব পাৰিছিল তাত এটা কৈছে যে শাৰীৰিক স্বাস্থ্য মানসিক স্বাস্থ্য আৰু আধ্যাত্মিক স্বাস্থ্য মিলিহে পূৰ্ণ স্বাস্থ্য আৰু সেই অৱস্থাত যদি শৰীৰৰ মন ইন্দ্ৰিয় আত্মা সকলোখিনি যদি অনুকূলে থাকে হেতুকে পূৰ্ণ স্বাস্থ্য বা স্বাস্থ্যৱান বুলি কোৱা যায় এটা আমাৰ শৰীৰৰ কৰ্মবিলাক সংস্থানবিলাক বায়ু পিত্ত কফ বাত পিত্ত কফ তিনি ধৰণত বিভক্ত কৰা হৈছে এই তিনিটাক ত্ৰিদোষ বুলি কোৱা হয় অৰ্থাৎ ইহত যদি দূষিত হৈ থাকে দোষ বুলি কোৱা যায় আৰু ধাৰণ কৰি থাকিলে নৰ্মেল কণ্ডিশ্যনত এইটো স্বাস্থ্য বুলি কোৱা যায় তাতে আমাৰ সপ্ত ধাতু আছে এই সপ্ত ধাতুটো মডাৰ্ণ ফিজিঅলজি এনাটমিটো এইবিলাক ভাগ আছে আমাৰ এইটো পৌৰাণিক সিদ্ধান্ত যে ৰস ৰক্ত মাংস মেদা অস্থি মজ্জা শুক্ৰ অৰ্থাৎ ৰস এইটো আমাৰ শৰীৰৰ যিটো আমাৰ ৰস আমাৰ য'ত আমাৰ প্লাজমা আমাৰ য'ত লৱণবিলাক থাকে ভিটামিনবিলাক থাকে তাৰপিছত আমাৰ পানী থাকে অতিৰিক্ত পানী এটা আমাক লাগিবই ডায়েৰিয়া হ'লে যেনেকৈ পানীটো ডিহাইড্ৰেশ্যন হয় নাখালেও মানুহ বাচি থাকিব পাৰে কিন্তু ডিহাইড্ৰেশ্যন হয় গতিকে পানীৰ সংখ্যা কমি গ'লে বিভিন্ন অসুবিধা হয় ঠিক তেনেকৈ ৰক্ত আমাৰ বন মেৰৰ পৰা আহে RBCটো ঠিক তেনেকৈ ৰক্তটো আমাৰ ব্লাড মাস্কুলাৰ টিস্যু ব্লাড কানেক্টিভ টিস্যু বুলি কয় মাস্কুলাৰ টিস্যু বোন টিস্যু এডিপছ টিস্যু যিটো মজ্জা বুলি ফেট বুলি কোৱা হয় তাৰপিছত মজ্জাটো হ'ল আমাৰ বোন মেৰত পাওঁ আমি ঠিক তেনেকৈ এডিপছ টিস্যু আমি যিটো মেদ বুলি কোৱা হয় আৰু তেনেকৈ শুক্ৰ ধাতু শেষত অৰ্থাৎ ৰিপ্ৰডাক্টিভ এলিমেণ্টছ এই 7টা যদি ঠিকে কৰ্ম কৰি থাকে সেই অৱস্থাক স্বাস্থ্য বুলি কোৱা যায় আৰু আমাৰ যদি শৰীৰৰ পৰা মল ঠিক ধৰণে নিৰ্গত হয় যেনে আমাৰ খোৱাখিনি যদি হজম হয় ভালদৰে মল আমাৰ ষ্টুল ৰূপত ইউৰিন ৰূপত মূত্ৰ ঘাম যিটো আমাৰ চুৱেট বা আমাৰ চকুৰ পৰা যিটো মল ওলায় নাকৰ পৰা প্ৰত্যেক অৰিফিছবিলাকৰ এটা বৰ্জিত পদাৰ্থ সেইখিনি যদি আমাৰ ভালদৰে অতিৰিক্ত হৈ থাকে মানে নিৰ্গত হৈ থাকে তেতিয়া যাতে অতিৰিক্তভাৱে নহয় নিৰ্গত নহয় তাকে স্বাস্থ্য বুলি কোৱা যায় আৰু শৰীৰ মন ইন্দ্ৰিয় প্ৰসন্ন আত্মেন্দ্ৰিয় মন আত্মা মন যদি প্ৰসন্ন থাকে তেতিয়া আমাৰ স্বাস্থ্যৰ সংজ্ঞাটো সুশ্ৰুতে কৈছে আৰু এইখিনিতে আমাৰ কৈছিল মানে তেখেতৰ যিটো সুশ্ৰুত সংহিতাত উল্লেখ আছে আৰু আমাৰ কি ঋতুত কেনেকৈ চলিব লাগিব দিনটোত কেনেকৈ চলিব লাগিব ঋতু অনুসাৰে ঠাণ্ডা গৰম দিনচৰ্যা বুলি কোৱা হয় ঋতুচৰ্যা আৰু দিনত চলাটো ৰাতিপুৱাৰ পৰা ৰাতিপুৱাৰ কামৰ পৰা আমি ৰাতিলৈ আমাৰ এটা পৰিৱৰ্তন হয় দৈনন্দিন আমি ডে টু কাম আমি ৰাতিপুৱাৰ আহাৰ দিনৰ আহাৰ ৰাতিৰ আহাৰ কেনেকুৱা হ'ব লাগে কি সময়ত হ'ব লাগে কোনটো অলপ হেভি হ'ব লাগে কোনটো লাইট হ'ব লাগে লঘু হ'ব লাগে আহাৰবিলাক কেনেকুৱা হ'ব লাগে ইত্যাদিবোৰ য'তে বৰ্ণনা আছে আৰু সেইটোকে আমাৰ মানসিক স্বাস্থ্যৰ বেলেগ কিছু বৰ্ণনা আছে শাৰীৰিক স্বাস্থ্য মানসিক স্বাস্থ্য মিলি আমাৰ যিখিনি আমাৰ আয়ুৰ্বেদে বৰ্ণনা কৰিছে সেইটো এটা WHO গ্ৰহণ কৰিছে বহুত বিদেশত গৈছে বিদেশত মই অলপ পিছত কৈ আছোঁ বিদেশত কেনেকৈ আয়ুৰ্বেদ বৰ্তমান সমাদৃত হৈছে হয় ছাৰ ঠিক আছে ছাৰ যিহেতু আপুনি আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ আপুনি হেৰি আছিল ষষ্ঠ বিত্ত বিভাগৰ আপুনি মুৰব্বী অধ্যাপক আছিল এই ষষ্ঠ বিত্ত বিভাগটোনো কি বা এই স্বাস্থ্যৰ মানে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা ল'ব পাৰে ষষ্ঠ বৃত্ত এটা ষষ্ঠানাং বৃত্ত এটি তাৰমানে
স্বাস্থ্য ভালে ৰাখাৰ কাৰণে স্বাস্থ্য 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 মিন্স হেল্থ স্বাস্থ্য মিন্স হেল্ডি এই হেল্থ অফ এ হেল্ডি পাৰ্চন এজন মানুহক স্বাস্থ্য কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি সেইলৈ আমাৰ মহৰী চৰকে এটা কথা কৈছে চৰক কিছু আগৰ সুশ্ৰুত অলপ পিছত চৰক সংহিতাত তেওঁ বহুত লিখিছে তাত আয়ুৰ্বেদৰ উদ্দেশ্যত দুটা কথা লিখিছে স্বাস্থ্যস্য স্বাস্থ্য ৰক্ষণং আতুৰস্য বিকাৰৰ প্ৰশমনং অৰ্থাৎ সুস্থ ব্যক্তিৰ সুস্থতা ৰক্ষা কৰা হেল্থ অফ এ হেল্থি পাৰ্চন টু মেইনটেইন হেল্থ অফ এ হেল্থি পাৰ্চন আৰু কেনেকৈ ৰোগ প্ৰশমন আতুৰস্য বিকাৰ প্ৰশমনম আতুৰগ্ৰস্ত মানে ৰোগগ্ৰস্ত এই ৰোগগ্ৰস্ত মানুহৰ ৰোগ কেনেকৈ প্ৰশমন কৰিব পৰা যায় নিয়ন্ত্ৰণ কৰিব যায় এই দুটা উদ্দেশ্য লৈ মই যে আগতে ক'লোঁ দিনত চলা দিনচৰ্যা ৰাতি কেনেকৈ চলিব লাগে কেইটাত খাব লাগে কেইটা বজাত শুব লাগে সেইটো নীতি নিয়ম কিমান সময় টোপনি হ'ব লাগে যেনে আমাৰ এভাৰেজ 8 ঘণ্টা টোপনি হ'ব লাগে শিশুৰ ক্ষেত্ৰত অলপ অধিক নিউবৰ্ণ বেবীৰ ক্ষেত্ৰত আৰু বেছি আৰু 8 ঘণ্টা নহ'লে আমাৰ 6 ঘণ্টা অতি কমেও হ'ব লাগিব সেইটো নোহোৱাৰ কাৰণে আজিকালি নৱপ্ৰজন্মৰো বহুত ব্যাঘাত জন্মিছে ৰাতি দেৰি কৰি সেইবিলাক নিদ্ৰাহীনতা এটা নতুন এটা লাইফষ্টাইল ডিজিজত পৰিণত হৈছে এই কেনেকৈ কেতিয়া কি স্বাস্থ্যৰ বৃত্ত যিটো আমি চাইক্লিকেলি আমি যি চলোঁ বিভিন্ন দিনত ৰাতিপুৱাৰ পৰা দিনটোলৈ ৰাতিলৈ বা ঋতু অনুসাৰে আমাৰ 6টা ঋতু ইয়াত এই 6টা ঋতুত আমি কেনেকৈ চলিব লাগে আহাৰ কেনেকুৱা হ'ব লাগে আমাৰ এক্সাৰচাইজ দৈনন্দিন কৰ্ম কেনেকুৱা হ'ব লাগে ইত্যাদিবোৰ য'ত বিশদভাৱে বৰ্ণনা আছে আহাৰৰ ওপৰত বহুত বৰ্ণনা সেইটোকে স্বাস্থ্যবৃত্ত বুলি কোৱা যায় আৰু তাত যোগ প্ৰাকৃতিক চিকিৎসাও আমাৰ সোমাই আছে আমি তাত টিচিং কৰিছিলোঁ বৰ্তমান আয়ুৰ্বেদিক মেডিকেল কলেজতো এই বিভাগটো হৈছে ঠিক তেনেকৈ অন্যান্য চিকিৎসা অনুষ্ঠানত আয়ুৰ্বেদিক অনুষ্ঠানত ভাৰতবৰ্ষত এই স্বাস্থ্যবৃত্তটো বিভাগটো বৰ্তমান বহুত প্ৰায়ৰিটি পাইছে যেনেকৈ মডাৰ্ণ মেডিকেল ছায়েন্সত মেডিকেল কলেজবিলাকত আগতে পাব্লিক হেল্থ আছিল তাৰপিছত ছ'চিয়েল এণ্ড প্ৰিভেণ্টিভ মেডিচিন হ'ল এতিয়া কমিউনিটি মেডিচিন হিচাপে এইটো ছাবজেক্টটো অতি গুৰুত্বপূৰ্ণ ছাবজেক্ট ঠিক আছে এতিয়া যিহেতু আমি সমাজত আমি জানো বিভিন্ন সংক্ৰামক ৰোগবিলাকে আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাক মানে হাৰাশাস্তি কৰে সংক্ৰমিত ৰোগ এই সংক্ৰমিত ৰোগৰ ক্ষেত্ৰত যিটো কোভিড মহামাৰীৰ দিনত কোভিড-19ত যেতিয়া আক্ৰান্ত হৈছিলে কোভিড আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত আমি তেতিয়া গম পাইছিলোঁ যে আয়ুৰ্বেদে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিলে কোভিড ৰোগী কিছু পৰিমাণে সকাহ দিছিলে এই কোভিড ৰোগীৰ ক্ষেত্ৰত বা সংক্ৰমিত যিবোৰ সংক্ৰামক ৰোগৰ ক্ষেত্ৰত ইনফেকচিয়াছ ডিজিজ এইবিলাকৰ ক্ষেত্ৰত আমাৰ আয়ুৰ্বেদে কেনেকুৱা ধৰণৰ সহায় কৰিব পাৰে বা কেনেকৈ কিমান দূৰ ফলদায়ক বুলি আপুনি ভাবে হয় কোভিড মহামাৰী যেতিয়া আহিল তেতিয়া লাহে লাহে যেতিয়া আমাৰ এটা ঘোৰ ৰূপ ধাৰণ কৰিলে বহুত ধন ক্ষতি হ'ল এটা বিভীষিকাময় পৰিস্থিতি হ'ল তেতিয়া এটা ট্ৰিটমেণ্টতো এটা পদ্ধতিগত ট্ৰিটমেণ্ট নাছিল এটা হেফাজত ট্ৰিটমেণ্টতে আছিল সমগ্ৰ বিশ্ব যে কি ভাৰতবৰ্ষ কি অন্যান্য দেশ ডেভেলপ কাণ্ট্ৰিবিলাকতো কিন্তু লাহে লাহে নিৰন্তৰ গৱেষণাত আমাৰ ICMR ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ আমাৰ স্বাস্থ্য বিভাগ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয় বা অন্যান্য এটা সমন্বয়তো কিছু চলিল ইটালীত বোলে আটাইতকৈ বেছি সুন্দৰ স্বাস্থ্য ব্যৱস্থা আছে ইটালীতে আটাইতকৈ বেছি লগাইছিল তেওঁলোকে কিছুমান মানসিক আমাৰ যোগ প্ৰাণায়াম ধ্যান এইবিলাকো গ'ল আৰু আয়ুৰ্বেদৰ যিটো আমাৰ হেৰি ৰোগ প্ৰতিৰোধ ক্ষমতা সেইটো এটা উন্নত যে তেতিয়া মই এটা আপোনাক উদাহৰণ দি কৈছোঁ যে সেৱনপ্ৰাশৰ প্ৰাধান্য বহুত বাঢ়িছিল সেৱনপ্ৰাশ হৈছে হয় এইটো এটা ৰসায়ন বুলি কয় ৰিজুভেনেটিভ থেৰাপি অৰ্থাৎ বৰ্তমান স্বাস্থ্যক কেনেকৈ ৰক্ষা কৰিব যায় ইয়টনেছ মানুহৰ ডেকা অৱস্থাটোকে কেনেকৈ তাৰুণ্য অৱস্থাটো ধৰি ৰাখিব পাৰে ঠিক তেনেকৈ সকলোবিলাক আমাৰ তেতিয়া আমাৰ তৃণস্ফৰা কৰ্ডিফলিয়া আমাৰ এটা ফাগুনীলতা অমৰলতা বুলি কয় তাৰ ঠাৰিটো তাত উতলাই তাত ডিককশ্যনটো পানীটো খাব পাৰি আৰু তাৰ এটা ধূসৰ হয় ছাপ্লিমেণ্টেশ্যন কৰি সেইটো বিভিন্ন টেবলেট কেপচুল ফৰ্মত এটা ডিষ্ট্ৰিবিউশ্যন হৈছিল আমাৰ সেই ঔষধখিনি আমাৰ কেনেকৈ ভাইৰাছটো নোহোৱা কৰিব পাৰে আমাৰ এটা হাৰ্বেল টি সমাদিত হৈছিল তেতিয়া সেইটোত আমাৰ ডালচিনিৰ গুড়ি আদাৰ গুড়ি বা আদা থেতেলাই দিলে তুলসী ছিঙি দিলে বা শুকান তুলসীকে দিলে জালুক গুড়ি লং এই মিশ্ৰণখিনি আমাৰ কৰি চাহ খায় আমি এতিয়াও সেই ৰাতিপুৱা সেইটো চাহে খাওঁ চাহত এইটো বস্তু আগতে উতলাই লৈ গৰম পানীত উতলাই লৈ তাৰপিছত চাহপাত দিয়া যায়
আৰু গ্ৰীণ টিৰ প্ৰাদুৰ্ভাৱটো বৰ্তমান গম পাইছে আগতে আমি সৰু থাকোঁতে বা আমি কলেজত পঢ়া দিনটোতে গ্ৰীণ টি কি বস্তু গম পোৱা নাছিলোঁ নামে শুনা নাছিলোঁ গতিকে এতিয়া এনেকৈ ধৰণৰ কিছুমান হাৰ্বেল টি ওলাইছে এই হাৰ্বেল টিটো আমাৰ ভাল আৰু হজমৰ কাৰণে ভাল হয় আৰু বৈদিক ক্ষমতা যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা ইমিউনিটি বঢ়াই দিয়ে আৰু এনেকৈ আয়ুৰ্বেদটো কোভিড-19ত এটা সমাদৃত হৈছিল বিশ্বজুৰি সমাদৃত হৈছিল ইভিন ইটালীত এটা যজ্ঞ কৰিছিল মহামৃত্যুঞ্জয় যজ্ঞ সেই যজ্ঞৰ ধোঁৱাই তেওঁলোকক আকৰ্ষিত কৰি এই বায়ু প্ৰদূষণ বায়ুটো মানে আঁতৰাই মানে অম্লজান বৃদ্ধি কৰাৰ এটা উপায় হিচাপে ধৰি লৈছে এতিয়া শুনা পাইছোঁ আকৌ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা আকৌ বাঢ়িবলৈ ধৰিছে ৰিচেণ্টলি এতিয়া আকৌ বাঢ়িছে বুলি আমি শুনা পাইছোঁ সেইটো 19ৰ যিটো 2019ৰ নৱেম্বৰৰ পৰা আৰম্ভ হৈ ডিচেম্বৰত সেইটো ঘোৰ ৰূপ ধৰিলে আৰু তেতিয়া কোভিড-19 মহামাৰী নাম দিলে কোভিড-19 পেণ্ডেমিক কথাটো হ'ল কি তাৰ মাজত 2020-21ৰ যিটো তাৰ ক্ষমতা আছিল ভাইৰাছটোৰ ভিৰুলেঞ্চ সেইটো এটা লাহে লাহে কমিছে আৰু তাত প্ৰভাৱ পেলাইছে আমাৰ মেচিভ আমাৰ যিটো ভেকচিনেশ্যনটো কিছু কমাইছে ভেকচিনৰ ছাইড এফেক্ট কিছুমানে কয় মই কিন্তু বিশ্বাস কৰা নাই এতিয়ালৈ বা চাইন্সেও সেইটো ক'ব বিচৰা নাই কিন্তু ভেকচিনে যি বহুত লাইফ বচাইছে সেইটো কথা ঠিক কিন্তু ৰোগটো প্ৰতিৰোধ কৰাত সক্ষম হৈছে তেতিয়াৰ দিনৰ পেণ্ডেমিক সিচুৱেশ্যনটো এতিয়া আৰু হেতু নহয় আৰু যিবিলাক মানুহৰ কোভিড হৈ গৈছে তেওঁলোকৰ বা কোভিড হৈছিল ভাইৰাছে পাইছি তেওঁলোক সুস্থভাৱে থাকি কোনো সিম্পটমছ নোহোৱাকৈ তেওঁলোকে হস্পিটালে হৈছিল নহৈছিল তেনেকৈ ভাল হৈছে আৰু বহুতে গমেই নাপায় কোভিডে আহিছে আৰু ভালো হৈছে কিন্তু আজিকালিৰ মানুহৰ হাওঁফাওঁটো জেনেৰেলি দুৰ্বল যিটো দেখা গৈছে বহুতৰ জ্বৰ আহে তাৰপিছত অলপ অলপ জ্বৰ আগৰ দৰে নিউমনিয়াৰ যিটো সিম্পটমছ আছিল উশাহ লোৱাত যথেষ্ট অসুবিধা তাৰপিছত জ্বৰ আহে তীব্ৰ জ্বৰ কাহ ঠিক তেনেকৈ নহয় কাহো লাহে লাহে আহে অলপ মাজে মাজে হয় মৃদু জ্বৰ এটা থাকে দুৰ্বলতা এটা আহে বুকু বিষায় কেতিয়াবা নিখিবই কিন্তু দেখিলে এক্সৰে পাতি কৰিলে অলপ পলমকৈ ডক্টৰৰ তাতে যায় তেওঁ লাহে লাহে অক্সিজেনটো চেচুৰেশ্যনটো কমি ICUত যাব লগা হয় ICUৰ পৰা কেতিয়াবা ভাল হয় নহয় এইটো এটা হৈছে আৰু বৰ্তমান যিটো কোভিড বৃদ্ধি হৈ আছে মই ভাবোঁ এইটো ইমান এটা বিজ্ঞানী মহলে ভয় খোৱা নাই সাৱধানৰ মৰণ নাই সাৱধান হোৱাটো উচিত আৰু মাস্কটো আমাক ধূলি মাকতি এই বৰ্ধিত যিটো যান বাহন তাৰ ডিজেল স্মক পেট্ৰল স্মক এইবিলাক যোৱা বা আমাৰ স্মকাৰ কিছুমানৰ ধোঁৱা চোৱা চিগাৰেটৰ ধোঁৱা আমাৰ নাকেৰি যায় এইটো যথেষ্ট জনবহুল ঠাইত বজাৰ সমাৰত আমি মাস্কটো ব্যৱহাৰ কৰিব লাগে মই ভাবোঁ এনেকৈ সাৱধান ল'লে চিকিৎসকৰ সহায় ল'লে এই যিটো বৰ্তমান আজি 4000 কিবা কৈছে ৰাতিপুৱা নিউজত মই শুনিছোঁ বৰ এটা ভয়াৱহ পৰিস্থিতি নহ'ব বুলি মই দৃঢ় বিশ্বাসী ঠিক আছে এতিয়া অসংক্ৰমিত ৰোগ যিবোৰ আমি দেখা পাওঁ বহুমূত্ৰৰ ৰোগ হাই ব্লাড প্ৰেছাৰ কলেষ্ট্ৰল থাইৰয়ড এইবিলাকৰ ক্ষেত্ৰত আয়ুৰ্বেদে কেনেকুৱা ধৰণৰ মানে ভূমিকা ল'ব পাৰে বা আয়ুৰ্বেদে চিকিৎসা কৰি কিমান মানে সকাহ লাভ কৰিব পাৰে হয় বৰ্তমান নন কমিউনিকেবল ডিজিজেছ NCDs ইন শৰ্ট অসংক্ৰমিত এই সংক্ৰমিত ৰোগত কৰি কিন্তু এইটো বেছি ভয়াৱহ হৈছে সাইলেন্ট কিলাৰ হয় হৃদৰোগৰ যিটো চৰ্বি জমা হয় যিটো করোনারি হার্টে ব্লাড সকলকে দিয়ে আমার সকল টিচুক হার্টক যি করোনারি সরু সরু আর্টারি তারে দুটা মেইন আর বাকি খুব থাকে সরু সরু ব্রেনত যেনেকে মাইক্রো সার্কুলেশন আমার সরু সরু ধমনী কেতিয়াবা বা শিরা ব্লিডিং হয়ে উচ্চ রক্তচাপৰ প্রভাবত স্ট্রোক হয় ঠিক এইবিলাক আমার সাইলেন্ট কিলার বর্তমান মানুহ সাৱধানৰ অভাৱ হৈছে অলপ খোৱা লোৱাৰ এটা অসংযত অপৰিমিত আহাৰৰ প্ৰতি মানুহ বেছি ধাৱান্বিত হৈছে আৰু জীৱনশৈলী ঠিক নাথাকে যেনেকৈ প্ৰকৃতৰ ৰেষ্ট নহয় টোপনি নহয় খোৱাটো বেছি হয় পৰিশ্ৰমটো কম হয় আগৰ মানুহৰ পৰিশ্ৰমটো বেছি হৈছিল সেইকাৰণে এইবিলাক ডিজিজ কম আছিল আৰু ডায়েবেটিছো এটা লাইফষ্টাইল ডিজিজে এতিয়া লাইফষ্টাইল ডিজিজে ডায়েবেটিছটো বাৰে বাৰে কৈ আছে WHO পৰা আমাৰ ভাৰতীয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা যিহেতু এটা হাব হ'বলৈ গৈছে ৰাজধানী হ'বলৈ গৈছে বহুমূত্ৰ ৰোগ আৰু দেখাই গৈছে ডায়েবেটিছ আপুনি মই সকলোৱে দেখিছে ডায়েবেটিছৰ কেনেকৈ নিজৰ পৰিয়ালৰ বৃদ্ধি হৈ আছে ইয়াৰ যিটো আহাৰ আৰু মাজে মাজে বিশেষ কৰি 40ৰ পিছত বয়স 50ৰ পিছত আৰু যদি 50লৈকে ডায়েবেটিছ নহয় 60ৰ পিছত বা মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰাটো আজি চৰকাৰে আজিকালি বহুত সুবিধা দিছে
অন্তত ৰুটিন ব্লাড টেষ্ট বা ৰেণ্ডম ব্লাড চুগাৰ যিটো আমাৰ খোৱা নোখোৱাৰ মাজতে চোৱা যায় বা চিকিৎসকৰ পৰামৰ্শ লৈ চলি যোৱাটো দৰকাৰ আমাৰ গাঁৱত এটা বেছি প্ৰটিনযুক্ত আহাৰ খোৱাৰ কাৰণে মাছ মাংস বেছি খোৱাৰ কাৰণে গাঁৱত ৰিউমেটইড আৰ্থ্ৰাইটিছ এনেকুৱা ধৰণৰ কিছুমান বেছি হৈছে এনিমিয়াটো আমাৰ ভাৰতীয় লোকৰ বেছি আছে মহিলাসকলৰ বেছি আছে আমাৰ খাদ্যত যিটো থাকে খাদ্যত আমাৰ সেউজীয়া শাক পাচলিত কলডিল কাঁচকল বা আমাৰ চব মানে কল পচলা বা এইবিলাকত যিটো আমি কলডিলত মিথানল বুলি এটা ইনগ্ৰিডিয়েণ্টছ আছে সেইটোৰ আমাৰ হেৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় তাত এটা গুড এণ্টি অক্সিডেণ্ট আছে ঠিক তাত এটা আৰু এটা উপাদান আছে সেইটোৱে মানে শৰীৰক বেছি নিৰোগী কৰি ৰখাত সহায় কৰে আৰু হিমোগ্লোবিন বৃদ্ধি কৰে বুলি জানে কাঁচকল এইবিলাকে আমাৰ খাদ্যটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে বাহিৰৰ হস্পিটেলবিলাকত যেতিয়া আমাৰ ৰোগীয়ে কয় মই দুৰ্বল অলপ ভিটামিন দিব লাগে টনিক দিব লাগে এইটো খুব বেয়া পায় যে নেচাৰেলি আপুনি ভিটামিন লওক নেচাৰেলি খাওক ডেফিচিয়েঞ্চি ডিছঅৰ্ডাৰ থাকিলে ডেফিচিয়েঞ্চি বশতঃ কিবা ৰোগ দেখিলেতো আমি দিবই ডক্টৰে দিবই ঠিক আছে এইখিনিতে এটা কথা ক'ব বিচাৰোঁ আমাৰ যে আজিকালি সমাজত প্ৰায় শুনো চাইলেণ্ট ষ্ট্ৰক এইটো এটা খুব মানে সঘনাই শুনো যে কি হৈ ঢুকালে বোলে চাইলেণ্ট ষ্ট্ৰক হ'ল এইটো ক্ষেত্ৰত আপুনি কি কয় চাইলেণ্ট ষ্ট্ৰকটোৱে অলপ ভয়াৱহ ষ্ট্ৰক হোৱাৰ পিছত দুখীয়া মানুহ এজন হস্পিটেলত কিমান দিন থাকিব দীঘলীয়া ট্ৰিটমেণ্ট হ'ব উপাৰ্জনক্ষম মানুহ এজনৰ উপাৰ্জন নোহোৱা হৈ যাব পৰিয়ালে কেনেকৈ বিয়াৰ কৰিব এইটো এটা বহুত ডাঙৰ প্ৰশ্ন গতিকে ষ্ট্ৰক কেনেকৈ নহয় ব্লাড প্ৰেছাৰ পৰীক্ষা আজিকালি ব্লাড প্ৰেছাৰ এপাৰেটাছ BP এপাৰেটাছ নিজৰ ঘৰতো আনি চাই অলপ ভুলো থাকে সেইবিলাক এপাৰেটাছৰ আৰু যিটো মাৰ্কাৰী আমাৰ যিটো দীঘল সেইটো ভাল নিজে চালেও নিজে ব্লাড চুগাৰ ঘৰত চালেও আৰু মাজে মাজে পৰীক্ষা হস্পিটেলত বা ডক্টৰৰ পৰামৰ্শ লৈ কৰিব লাগে এইটো মোৰ এটা পৰামৰ্শ চাইলেণ্ট ষ্ট্ৰক এইটোৱে যে মানুহে এটা গম পায় যে মোৰ টোপনি অলপ কম হৈছে যে মোৰ অলপ গাটো গৰম গৰম লাগিছে হেডেক অলপ হৈ আছে মাজে মাজে অলপ খোজকাঢ়িলে মূৰটো অলপ ঘূৰোৱাৰ যেন লাগে অলপ ইফাল সিফাল কৰা যেন লাগে কিন্তু মানে হেজ্ঞান কৰা যায় যিটো মানে গুৰুত্ব দিয়া নাযায় তেনেকৈ হঠাতে কিবা চিমটমছ লাগিল মানুহজন যিটো স্মকাৰ বা ড্ৰিংকাৰ নিচাসক্ত বস্তুত দ্ৰব্যৰ প্ৰতি আসক্তিও বেছি সাৱধানতাৰ অভাৱত হঠাতে এটা লেভেলত এজন মানুহৰ যদি বহুত উচ্চ ৰক্ত মানুহৰ যিটো 120/80 120 আৰু তলৰটো 80 বা কেতিয়াবা বয়স অনুপাতে 140/90 বা 150/90টো ঔষধ খাই টলাৰেট কৰি থাকিব পাৰে কিন্তু চাইলেণ্ট কিলাৰ ষ্ট্ৰক হ'লে মানুহজনৰ হয়তো 160/90 বা 170/100 এইটোৱে টলাৰেট কৰিব নোৱাৰি সেইটো যদি বেছি চলি থাকে কণ্টিনিউ 4-5 দিন বা বেছি হঠাতে কিবা মানসিক উদ্বেগ উত্তেজনাই মানুহজনক লগ দিয়ে তেতিয়া চাইলেণ্ট ষ্ট্ৰক ভিতৰত এটা চেৰিব্ৰোভাস্কুলাৰ এক্সিডেণ্ট হৈ যায় এটা ব্লিডিং হৈ যায় ৰক্তক্ষৰণ হৈ যায় মগজুত আৰু সেইটোৱে তেওঁ কোনোদিন ঔষধ নোখোৱা কৰি কোনোদিন ব্লাড প্ৰেছাৰ নথকা বুলি জানিও তেওঁ মানে হেৰি হৈ গ'ল মানে ষ্ট্ৰকত আক্ৰান্ত হৈ গ'ল আৰু কেতিয়াবা ব্লাডটো গোট লাগি তাত থ্ৰম্ব'চিছ বুলি কয় কেতিয়াবা ব্লাডটো এয়াৰ বাবুল হৈ যায় সেইটো বিভিন্ন শাৰীৰিক প্ৰক্ৰিয়াৰ ফলস্বৰূপে আহে ইম্বলিজিম বুলি কয় তেনেকুৱাও হয় হাৰ্টতো ঠিক তেনেকুৱা হয় আমি দেখা পাওঁ যে এটা শৰীৰ চৰ্চাৰ ভিতৰত এটা যোগাই এজন মানুহৰ শাৰীৰিক মানসিক আধ্যাত্মিক বৌদ্ধিক এই সকলোকেইটা দিশৰ বিকাশ সাধন কৰে এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশ সাধন কৰে বুলি আমি জানো যোগাই এই যোগা আৰু আয়ুৰ্বেদ এইটো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰি যোগাৰ লগত আয়ুৰ্বেদৰ সম্পৰ্ক কেনেকুৱা হয় হয় আমাৰ কোৰ্চতো আছে BMS কোৰ্চত বা এতিয়া MBBS কোৰ্চতো এইটো দিয়াৰ কাৰণে এই কোৰ্চটো দিয়াৰ কাৰণে সজনে মেডিকেল কাউন্সিলতো আলোচনা হৈ আছে জিপমাৰী অলপতে পণ্ডিচেৰীত মেডিকেল কলেজত তাত অলপ এটা সিদ্ধান্ত লোৱাৰ দৰে হৈছে ফাইনেলটো হোৱা নাই এতিয়ালৈ এতিয়া কথাটো হ'ল কি আমাৰ যোগটো হৈছে আয়ুৰ্বেদৰ এটা পৰিপূৰক অংগ এটা অৰ্থাৎ স্বাস্থ্য তাৰ মূলতে হ'ল প্ৰিভেণ্টিভ হেল্থ প্ৰিভেণ্টিভ এণ্ড প্ৰমোটিভ হেল্থ স্বাস্থ্য কেনেকৈ ভালে ৰাখে উন্নত কৰি ৰাখে স্বাভাৱিক স্বাস্থ্য বৰ্তাই ৰাখে তাৰ মূলতে আমাৰ আহাৰ বিহাৰ আচাৰ ধ্যান ধাৰণা তাৰ মূলতে আমাৰ যোগ আহিল যোগ মন শৰীৰ মোৰ আমাৰ মন পৰিয়ালৰ মন মানসিক স্বাস্থ্য কেনেকৈ ৰখা যায় বা পৰিয়ালৰ সমাজ আৰু পৰিয়াল প্ৰকৃতি আৰু সমাজ এই গোটেই সামঞ্জস্যটো ৰক্ষা কৰাৰ কাৰণে যোগ আৰু যোগৰ চৰ্চা
আজিকালি বিদেশতো যথেষ্ট সমাধিত হৈছে আয়ুৰ্বেদ যোগৰ ওপৰত যথেষ্ট গৱেষণা হৈছে আমাৰ ইয়াত বিভিন্ন এইমছ নিউ দিল্লীকে আদি কৰি বিভিন্ন সংস্থাত গৱেষণা হৈছে মোৰাৰজী দেশাই নেশ্যনেল ইনষ্টিটিউটত গৱেষণা হৈছে SBO আছে স্বামী বিবেকানন্দ যোগ অনুসন্ধান সংস্থা তাত বেংগালুৰুত গৱেষণা হৈছে এনেকৈ বিভিন্ন আমাৰ যোগ আজিকালি অনুষ্ঠান হৈছে আয়ুৰ্বেদৰ অনুষ্ঠান হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদ দিল্লীত হৈছে আৰু নতুনকৈ হ'ব ধৰিছে আমাৰ গুৱাহাটী এইমছত আয়ুৰ্বেদৰ এটা শাখা হৈছে তাত পেচেণ্টৰ সঁহাৰি হ'লে আৰু পেচেণ্টে যদি এটা গৱেষণামূলক কথাৰ কাৰণে আমাক টাইম টু টাইম লগ দিয়ে আমি বিভিন্ন ক্ষেত্ৰত আমি ফলপ্ৰসূ এটা পাম বিদেশত যিটো গৱেষণাৰ কাৰণে মানুহক পায় পেচেণ্টক পায় কথা শুনে আমাৰ ইয়াত অলপ অভাৱ ভাৰতবৰ্ষতে অভাৱ এইটো শিক্ষা পভাৰ্টি বিভিন্ন ক্ষেত্ৰত এটা ভূমিকা আছে মই ভাবোঁ আয়ুৰ্বেদৰ লগত যোগ আগৰ পৰাই আছে আৰু প্ৰিভেণ্টিভ হেল্থ স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াৱাৰ ক্ষেত্ৰত আমাৰ আয়ুৰ্বেদৰ যোগে এটা ভাল ভূমিকা লৈ আছে যিটো আমাৰ খাদ্যৰ জৰিয়তে সাধাৰণ অসুখবিলাক আমি তুলসী পানী লগা কাঁহে আমি তুলসীৰ ৰস যদি প্ৰথম অৱস্থাত খাওঁ মৌৰে খাওঁ বা আমাৰ আদা জিৰা ধনিয়া এইবিলাক দৈনন্দিন যিবিলাক আমাৰ হালধি এটা উৎকৃষ্ট উপাদান এইবিলাক আমাৰ খাদ্য ক্ষেত্ৰত আমাৰ যিবিলাক আমি পাওঁ সেইবিলাক ঔষধি ক্ষেত্ৰতো আমি পাওঁ আৰু এনেকৈ আমি সাৱধান হৈ আমাৰ সময় যিহেতু শেষ হৈ আহিছে আপুনি আমাৰ দৰ্শকসকলে শেষত আপুনি শৰীৰ চৰ্চা কেনেকৈ কৰি আমি এটা সুস্থ সবল নিৰোগী জীৱন লাভ কৰিব পাৰোঁ আমি জীৱনৰ মধুৰতাখিনি কেনেকৈ আমি উপভোগ কৰি সদায় যাব পাৰোঁ আপুনি শেষত চমুকৈ কি পৰামৰ্শ দিব স্বাস্থ্য সুৰক্ষা ৰখাৰ কাৰণে স্বাস্থ্যটো ৰক্ষা কৰি যোৱাৰ কাৰণে মানুহে খোৱা লোৱাত সাৱধান হ'ব লাগে স্বাস্থ্যকে সম্পদ বুলি ভাবিব লাগে মূল সম্পদ তাৰপিছত বাকী আৰু আমি আহাৰৰ ক্ষেত্ৰত গুৰুত্ব দি চাব লাগে এতিয়া যিটো আমাৰ লাইফষ্টাইল ডিছঅৰ্ডাৰ প্ৰশ্নটো উত্থাপিত হৈছিল আৰু যোগ চৰ্চা আৰু এজন বয়সীয়াল মানুহৰ ক্ষেত্ৰত যোগ কৰিব নোৱাৰে তেওঁ খোজকাঢ়ক ডেইলি 2 কিলোমিটাৰ দৈনিক 2 কিলোমিটাৰ খোজকাঢ়ক প্ৰাণায়াম কৰক ধ্যান কৰক আৰু অলপ চাওক আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত সকলোৱে অংশগ্ৰহণ কৰক সময়ে সময়ে আমাৰ 21 জুনত যি পালন হৈ আহিছে প্ৰতি বছৰতে আৰু যোগ কেনেকৈ কৰিব লাগে আয়ুৰ্বেদৰ নীতি নিয়ম কেনেকৈ পালন কৰিব লাগে এইটো আমাৰ আগৰ দিনত আমি বেছি পালন কৰি হৈছিল আগৰ দিনৰ যিবিলাক প্ৰথা সেইবিলাক প্ৰথাই যদি আমি কিছু গ্ৰহণ কৰোঁ বৰ্তমান আধুনিকতাক আমি গ্ৰহণ কৰি লৈ জীৱনটোক কেনেকৈ সুৰক্ষাত চলি নিব পাৰোঁ সেইটোকে আমি গুৰুত্ব দি চলাটো উচিত তাতে আমি হেল্থ ইজ ৱেল্থ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ বুলি আমি প্ৰতিপন্ন কৰিব পাৰিম ধন্যবাদ প্ৰিয় দৰ্শক আমাৰ যিহেতু সময় শেষ হৈ আহিছে পুনৰবাৰ আপোনালোকক এই জীৱন মধুৰ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ এই অনুষ্ঠানৰ সামৰণি পৰিল ধন্যবাদ